মাইনৰিটি এমএলএ খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছোঁ। চাব মানুহে কেনেকৈ আপোনালোকক আদৰি লয়। আমাৰ মানুহৰ একো নাই, অকণমান মৰম, একোৱে নাই। আজি আপোনালোকে মেজিক চাওক, মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়। টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু, মুছলমান, মিয়া, বাংলাদেশী শব্দবিলাকেই নোহোৱা হৈ যায়। একোৱে নাই। এতিয়া ক'লে না যে অসমীয়া ভাষা কম, মানুহে ভাবে আৰে অসমীয়া ভাষা কৈ দিছে ইমান ভাল, এটা শব্দতেই মানুহ গলি যায়, একো নাথাকেই। আজি কংগ্ৰেছৰ অৱস্থা চাওক, গোপীনাথ বৰদলৈৰ সমাধিত নোযোৱাটি যে মেটাৰ অফ ৰেকৰ্ড, ইট ইজ এ মেটাৰ অফ ৰেকৰ্ড। তাকো বিৰোধিতা কৰিব লাগে নে যে নহয় আমাৰ অফিচত আমি মাল্য অৰ্পণ কৰোঁ। ভাই তেনেকৈ চলিব নেকি? সেইকাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ, এইখন আৰু অহা কেইদিনমানত আৰু ৩-৪খন আনিব, আৰু সেইখিনি আমি আপোনালোকৰ সমৰ্থন বিচাৰিম। আৰু মই ভাবোঁ যে অকণমান আপোনালোকে আমাক সমৰ্থন কৰক, কেইটামান ইছ্যুত কোনো ক্ষতি নহয়। ইমান ভূখণ্ড আছে, 78,000 স্কুৱেৰ কিলোমিটাৰ, একো ক্ষতি নহয়। কাৰ্বি আংলক থাকিব দিয়ক, বড়োক থাকিব দিয়ক, মিচিঙক থাকিব দিয়ক, কেইটামান নামঘৰ মন্দিৰ থাকিব দিয়ক, মেটাৰ ইজ ৰিজল্ভ। এইখিনি কৰি দিয়ক, কোনো কথাই নাই। আৰু আমাৰ ইণ্টেনশ্যনটো ক'তো বেয়া নহয়। আৰু মই আজিও কৈছোঁ যে এতিয়া আপোনালোকে মোক চাব যে ক'তো মই মুছলমান মানুহ এজন দেখিলেও সাৱটি লওঁ, মোৰ কোনো ফিলিঙে নাই। কিন্তু যিখিনি য'ত মই দেখিছোঁ যে এই কথাখিনিয়ে এটা জাতিক নোহোৱা কৰি দিব, তাততো ষ্টেণ্ড দিব লাগিব না। তাত যদি ষ্টেণ্ড নিদিওঁ, মোৰ নামটো দেৱব্ৰত শইকীয়াৰ দৰে ইতিহাসে লিখি থৈ দিব। তো মইতো দেৱব্ৰত শইকীয়া হ'ব নোৱাৰোঁ, ইমানটোতো নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব। গতিকে মই হাউচক ৰিকুৱেষ্ট কৰিম যে এই আইনখন অনুগ্ৰহ কৰি পাছ কৰক, আৰু মই অনুৰোধ কৰিম যে UDF দলেও আজি আমাক সমৰ্থন কৰক। মাইনৰিটি এমএলএ খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছোঁ। চাব মানুহে কেনেকৈ আপোনালোকক আদৰি লয়। আমাৰ মানুহৰ একো নাই, অকণমান মৰম, একোৱে নাই। আজি আপোনালোকে মেজিক চাওক, মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়। টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু, মুছলমান, মিয়া, বাংলাদেশী শব্দবিলাকেই নোহোৱা হৈ যায়। একোৱে নাই। এতিয়া ক'লে না যে অসমীয়া ভাষা কম, মানুহে ভাবে আৰে অসমীয়া ভাষা কৈ দিছে ইমান ভাল, এটা শব্দতেই মানুহ গলি যায়, একো নাথাকেই। আজি কংগ্ৰেছৰ অৱস্থা চাওক, গোপীনাথ বৰদলৈৰ সমাধিত নোযোৱাটি যে মেটাৰ অফ ৰেকৰ্ড, ইট ইজ এ মেটাৰ অফ ৰেকৰ্ড। তাকো বিৰোধিতা কৰিব লাগে নে যে নহয় আমাৰ অফিচত আমি মাল্য অৰ্পণ কৰোঁ। ভাই তেনেকৈ চলিব নেকি? সেইকাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ, এইখন আৰু অহা কেইদিনমানত আৰু ৩-৪খন আনিব, আৰু সেইখিনি আমি আপোনালোকৰ সমৰ্থন বিচাৰিম। আৰু মই ভাবোঁ যে অকণমান আপোনালোকে আমাক সমৰ্থন কৰক, কেইটামান ইছ্যুত কোনো ক্ষতি নহয়। ইমান ভূখণ্ড আছে, 78,000 স্কুৱেৰ কিলোমিটাৰ, একো ক্ষতি নহয়। কাৰ্বি আংলক থাকিব দিয়ক, বড়োক থাকিব দিয়ক, মিচিঙক থাকিব দিয়ক, কেইটামান নামঘৰ মন্দিৰ থাকিব দিয়ক, মেটাৰ ইজ ৰিজল্ভ। এইখিনি কৰি দিয়ক, কোনো কথাই নাই। আৰু আমাৰ ইণ্টেনশ্যনটো ক'তো বেয়া নহয়। আৰু মই আজিও কৈছোঁ যে এতিয়া আপোনালোকে মোক চাব যে ক'তো মই মুছলমান মানুহ এজন দেখিলেও সাৱটি লওঁ, মোৰ কোনো ফিলিঙে নাই। কিন্তু যিখিনি য'ত মই দেখিছোঁ যে এই কথাখিনিয়ে এটা জাতিক নোহোৱা কৰি দিব, তাততো ষ্টেণ্ড দিব লাগিব না। তাত যদি ষ্টেণ্ড নিদিওঁ, মোৰ নামটো দেৱব্ৰত শইকীয়াৰ দৰে ইতিহাসে লিখি থৈ দিব। তো মইতো দেৱব্ৰত শইকীয়া হ'ব নোৱাৰোঁ, ইমানটোতো নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব। গতিকে মই হাউচক ৰিকুৱেষ্ট কৰিম যে এই আইনখন অনুগ্ৰহ কৰি পাছ কৰক, আৰু মই অনুৰোধ কৰিম যে UDF দলেও আজি আমাক সমৰ্থন কৰক।